এক্সিট পল সঁচাই হওক বা নহওক, বিৰোধীয়ে আসন দুখনেই পাওক বা ছখনেই পাওক, 26ত দিছপুৰত হ'ব বিৰোধীৰ চৰকাৰ। 24ৰ একত্ৰীকৰণে ভৰিৰ তলৰ মাটিৰ উমান দিলে বিৰোধীক। 2024 চনৰ লোকসভা নিৰ্বাচনে আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সফলতাৰ দুৱাৰখন খুলি দিলে। বিৰোধী ঐক্যমঞ্চৰ ভৰিৰ তলত যে যথেষ্ট মাটি আছে, বিৰোধী ঐক্যমঞ্চক যে অসমৰ মানুহে ভাল পাইছে আৰু বিজেপি চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক যে সলনি কৰিব খুজিছে, এইখনক যে সহ্য কৰিব পৰা নাই, এইবাৰ 2024 চনৰ নিৰ্বাচনে এইটো প্ৰতিপন্ন কৰিলে। এক্সিট পলে দিয়া হতাশাজনক খবৰক একাষৰীয়া কৰি ফলাফললৈ এটা দিন বাকী থকা অৱস্থাত ডিব্ৰুগড়ত এজেপি সভাপতি লুৰিণজ্যোতি গগৈৰ বাসগৃহত এক বৈঠকত মিলিত হয় বিৰোধী ঐক্যমঞ্চৰ তিনি নেতা, কংগ্ৰেছৰ ভূপেন বৰা, ৰাইজৰ দলৰ অখিল গগৈ আৰু এজেপিৰ লুৰিণজ্যোতি গগৈ। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি 26লৈ বিৰোধী ঐক্যমঞ্চ অটুট থকাৰ ঘোষণা ভূপেন বৰাৰ। আমি ইলেকশ্যনৰ আগতো একেলগে আছিলোঁ, এতিয়াও একেলগে আছোঁ আৰু আমাৰ একান্ত ইচ্ছা যে আমি যিটো উদ্দেশ্য লৈ পেলাই একত্ৰিত হৈছিলোঁ সেইটো আমাৰ ব্যক্তিগত বা দলকেইটাৰ স্বাৰ্থত নহয়। অসমীয়া মানুহে বিচাৰিছে, অসমীয়া জাতিয়ে বিচাৰিছে যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে আমি সকলো একত্ৰিত হ'ব লাগে আৰু আমি সেইকাৰণে একত্ৰিত হৈছোঁ আৰু আমি একত্ৰিত হোৱাৰ কাৰণে ৰাইজেও সঁহাৰি দিছে। গতিকে ৰাইজে বিচৰা ধৰণে আমি কাম কৰি যাব লাগিব। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী, 24ৰ নিৰ্বাচনে ৰাজ্যৰ বিৰোধী শক্তিক দিলে আশাৰ সঞ্জীৱনী। 24ৰ ফলাফল বিৰোধীৰ বাবে ভালেই হওক বা বেয়াই হওক, 2026ক দিছপুৰ দখলৰ পৰিকাঠামো নিৰ্মাণ হোৱা বুলি দাবী কৰিলে অখিল গগৈয়ে। 2024 চনৰ ৰিজাল্ট যিয়ে নহওক লাগিলে কেন্দ্ৰীয় চৰকাৰত যদি NDA চৰকাৰ হয়, নৰেন্দ্ৰ মোদীও যদি প্ৰধানমন্ত্ৰী হয়, কিন্তু 2026 চনত আমি অসমত বিৰোধী ঐক্যমঞ্চ চৰকাৰ গঠন কৰিব পাৰিম। ৰাইজে সেইধৰণে আমাক উৎসাহ দিছে, সেইধৰণে আমাক ভৰসা দিছে, সেইধৰণে আমি আস্থা পাইছোঁ। যি ৰিজাল্টে নহওক লাগিলে 2026 চনত অসমত আমি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ গঠন কৰিম। একেখন বৈঠকতেই বিৰোধীৰ তিনিওগৰাকী নেতাই ইতিমধ্যেই প্ৰকাশ পোৱা এক্সিট পলক পোনছাতেই কৰিলে নস্যাৎ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।